নমস্কাৰ মই এপলিন আৰু এই মুহূৰ্তত লৈ আহিছো জে কলিবল ফাৰ্ষ্ট অন টাইম 8 উজনিত এটাও মিয়া কোনো কাৰণত থাকিব নোৱাৰিব ৰাতি ৰাতি আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই যি বেনাৰ ফালি পেলাইছিল মিয়া বিৰোধী সেই ঘটনাক লৈ এতিয়া পুনৰ হৰব হৈ উঠিছে খিলঞ্জীয়া দল সংগঠন আৰু কৈছে যে কাইলৈৰ পৰা উজনি অসমত 100ৰো অধিক মিয়া বিৰোধী বেনাৰ লগোৱা হ'ব 8 তাৰিখে গনি 100 মিয়াই এৰিব লাগিব উজনি অসম 8 তাৰিখৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে 8 ফেব্ৰুৱাৰীত গনি 100 মিয়া উজনি অসমৰ পৰা খেদি দিয়া হ'ব আৰু মিয়াৰ বিৰুদ্ধে হৰব হৈ পৰিছে এতিয়া পুনৰ জাতীয় সংগ্ৰামী সেনা লৈছে এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব উজনি অসমত কোনো কাৰণত মিয়া থাকিবলৈ দিয়া নহয় পুনৰ হৰব হৈ উঠিছে আমাৰ সংগ্ৰাম চলি থাকিবই মিয়াৰ বিৰুদ্ধে এনেধৰণে এতিয়া খিলঞ্জীয়া সংগঠন পুনৰ হৰব হৈ উঠিছে উজনি অসমত মিয়াৰ বিৰুদ্ধে হাজাৰ ধুমুহা আহিলেও শক্তি প্ৰয়োগ কৰিলেও নহব এই অন্তিমটো সকিয়নি 8 ফেব্ৰুৱাৰীলৈ কাইলৈৰ পৰা উজনি অসমত 100ৰো অধিক মিয়া বিৰোধী বেনাৰ লগোৱা হ'ব কেৱল শিৱসাগৰ নহয় উজনি অসমৰ প্ৰতিখন জিলাই জিলাই মিয়া বিৰোধী বেনাৰ লাগিব অহা 8 তাৰিখে গনি 100 মিয়া খেদা হ'ব শিৱসাগৰৰ পৰা আৰু এই অন্তিম সময়সীমা বান্ধি দিছে উজনি অসমত খিলঞ্জীয়া দল সংগঠনে এটাও মিয়া ৰাখিব নোৱাৰিব কোনেও উজনি অসমত সুৰৰ দৰে বেনাৰ ফলা লোকক তীব্ৰ নিন্দা জাতীয় সংগ্ৰামী সেনাৰ নিশাৰ ভাগত মিয়া বিৰোধী বেনাৰ ফালি পেলাইছিল দুষ্কৃতিকাৰীয়ে এই ঘটনাৰ পিছতে হৰব হৈ পৰিছে এতিয়া জাতীয় সংগ্ৰামী সেনা ইউনুছ তামুলীৰ দৰে নেতাই ঘৰৰ ভিতৰত মোবাইল লৈ ডাঙৰ কথা ক'লেই নহ'ব খিলঞ্জীয়া হৈও ইউনুছে কিয় নগাঁও মৰিগাঁৱৰ পৰা আনিব লগা হ'ল মিয়া ইউনুছ তামুলীক প্ৰশ্ন কৰিছে এতিয়া খিলঞ্জীয়া দল সংগঠনে শিৱসাগৰত কাম কৰিব পৰা মিয়া যুৱক শিৱসাগৰত কাম কৰিব পৰা অসমীয়া যুৱক নাছিল নেকি শিৱসাগৰত কাম কৰিব পৰা অসমীয়া যুৱক নাছিল নেকি ইউনুছ তামুলীৰ দৰে মানুহে ধৰ্মক প্ৰাধান্য দিয়ে জাতিক নহয় আৰু এনেধৰণে এতিয়া ইউনুছ তামুলীৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা সিটু বৰুৱাই কৰিছে ডাঙৰ মন্তব্য আমি পুনৰ কৈছো এই মুহূৰ্তত ডাঙৰ খবৰ সমগ্ৰ উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত আছে উজনি অসমত ভাড়া ঘৰে খিলঞ্জীয়া দল সংগঠনে চলাইছে মিয়া বিচাৰি অভিযান প্ৰতিটো প্ৰান্ততে মিয়া বিচাৰি অভিযান অব্যাহত ৰাখিছে খিলঞ্জীয়া দল সংগঠনসমূহে আৰু ইয়াৰ পিছতে এতিয়া খিলঞ্জীয়া দল সংগঠনসমূহে শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত আৰিছিল মিয়া বিৰোধী বেনাৰ বিশেষ শ্লোগান লৈ মিয়া বিৰোধী বেনাৰ আৰিছিল খিলঞ্জীয়া দল সংগঠনসমূহে মিয়া খেদক শ্লোগান লৈ এই বেনাৰ আৰিছিল খিলঞ্জীয়া দল সংগঠনসমূহে কিন্তু নিশাৰ ভাগত দুষ্কৃতিকাৰীয়ে সকলো বেনাৰ ফালি পেলাইছিল নিশাৰ ভাগত দুষ্কৃতিকাৰীয়ে বেনাৰ ফলাৰ পিছতে এতিয়া পুনৰ হৰব হৈ উঠিছে প্ৰতিটো খিলঞ্জীয়া দল সংগঠন আৰু এইবাৰ অন্তিমবাৰৰ বাবে সকিয়নি প্ৰদান কৰিছে মিয়াক যি ইউনুছ তামুলীয়ে ফেচবুক মাধ্যমেৰে প্ৰত্যাহ্বান জনাইছিল যি ইউনুছ তামুলীয়ে 100 মিয়া উজনি অসমলৈ লৈ আহিম বুলি প্ৰত্যাহ্বান জনাইছিল সেই ইউনুছ তামুলীক এতিয়া পুনৰ সকিয়নি প্ৰদান কৰিছে খিলঞ্জীয়া দল সংগঠনৰ তৰফৰ পৰা ইউনুছ তামুলী প্ৰকৃততে এগৰাকী খিলঞ্জীয়া মুছলমান কিন্তু খিলঞ্জীয়া মুছলমান হৈ নগাঁও মৰিগাঁৱৰ পৰা তেওঁৰ মিয়া কিয় আনিব লগা হ'ল কাম কৰিবলৈ শিৱসাগৰ বা উজনি অসমৰ বিভিন্ন প্ৰান্তত নাই নেকি কোনো অসমীয়া যুৱক কাম কৰিব পৰা গতিকে এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ইউনুছ তামুলীলৈ ইউনুছ তামুলীৰ পৰা বিচাৰিছে তাৰ উত্তৰ খিলঞ্জীয়া দল সংগঠনে খিলঞ্জীয়া দল সংগঠনৰ তৰফৰ পৰা ইউনুছ তামুলীৰ সেই মন্তব্যক লৈ ইউনুছ তামুলীৰ সেই উদ্ভট মন্তব্যক লৈ এতিয়া সকিয়নি প্ৰদান কৰাৰ সমান্তৰালভাৱে অন্তিম সময় জনাই প্ৰত্যাহ্বান জনাইছে ইউনুছ তামুলীক যে অহা 8 তাৰিখৰ ভিতৰত গনি এটাকৈ গনি 100টা মিয়া খেদাই দিয়া হ'ব উজনি অসমৰ পৰা আৰু কাইলৈৰ পৰা দুষ্কৃতিকাৰীয়ে মাত্ৰ এখন বেনাৰ ফালিছে কিন্তু কাইলৈৰ পৰা কেৱল শিৱসাগৰ জিলাতে নহয় উজনি অসমৰ প্ৰতিখন জিলাতেই থাকিব মিয়া বিৰোধী বেনাৰ পোষ্টাৰ প্ৰতিগৰাকী অসমীয়া ওলাই আহিব মিয়া বিৰোধী বেনাৰ পোষ্টাৰেৰে মিয়া খেদিবৰ বাবে গতিকে এই অভিযান চলি থাকিব আৰু এই অভিযান চলি থকাৰ সমান্তৰালভাৱে কোনো কাৰণত যাতে মিয়া বিৰোধী অভিযানত বাধা দিব নোৱাৰে দুষ্কৃতিকাৰীয়ে তাৰ বাবেও এতিয়া কঠোৰ হৈ পৰিছে তাৰ বাবেও হৰব হৈ পৰিছে এনেধৰণে খিলঞ্জীয়া দল সংগঠন আৰু পুনৰবাৰ মিয়া বিৰোধী অভিযান অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা তীব্ৰ গৰ্জন দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া সংগঠনৰ নেতা সিটু বৰুৱাই কৰিছে ডাঙৰ মন্তব্য
যোৱাকালি ৰাতি কিছুমান আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাত বিভিন্ন আমি বেনাৰ পোষ্টাৰ লগাইছিলোঁ অবৈধ সংযোগযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ কাৰণে আৰু কিছুমান যোৱাকালি ৰাতি ভটিয়াপাৰাত থকা আমাৰ বেনাৰখন ফালি পেলাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আজিৰ তাৰিখত আমাৰ অসমত এনে কিছুমান জাতিদ্ৰোহী দেশদ্ৰোহী মানুহ সোমাই আছে যিসকল মানুহে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। আমাৰ কথা স্পষ্ট, এই ধৰণে চোৰৰ দৰে কিছুমান লোকে আমাৰ বেনাৰ ফালিলেও আমাৰ সংগ্ৰামখনক কেতিয়াও কিন্তু বন্ধ কৰিব নোৱাৰিব। আমাৰ সংগ্ৰাম চলি থাকিবই। উজনি অসমত এটাও মিয়া কোনো কাৰণতে থাকিব নোৱাৰিব। হাজাৰ ধুমুহা আহিলেও হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া উজনি অসমত থাকিবলৈ নিদিওঁ, বহল কৰি দিয়া এইটো কথা স্পষ্ট। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে অহা কাইলৈৰ পৰা শিৱসাগৰ লগতে সমগ্ৰ উজনি অসমত 100তকৈ অধিক কিন্তু বেনাৰ লগোৱা হ'ব আৰু অহা 8 তাৰিখে শিৱসাগৰৰ পৰা গণি 100 মিয়াক কিন্তু খেদা হ'ব। কাৰোবাৰ যদি দম আছে এটা মিয়া ৰাখি দেখুৱাওক, কাৰোবাৰ যদি দম আছে এটা মিয়া কিন্তু শিৱসাগৰ ৰাখি দেখুৱাওক। এই ধৰণে চোৰৰ দৰে কিছুমানে বেনাৰ পোষ্টাৰ ফালিলে ভাল নেদেখুৱায়। যদি দম আছে মুখামুখি আহিবোলা যদি দম আছে মুখামুখি হৈ ইয়া এই ধৰণে ৰাতি চোৰৰ দৰে বেনাৰ ফলা মানে যদি সাহস আছে মুখামুখি হৈ ইয়া, যদি সাহস আছে মুখামুখি এই ধৰণে বেনাৰ পোষ্টাৰ ফালি আমাৰ সংগ্ৰামখনক কোনেও কিন্তু ৰুদ্ধ কৰিব নোৱাৰে। আমাৰ সংগ্ৰাম চলি থাকিব, এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। আৰু দ্বিতীয়তে ইউনিছ তামুলী নামৰ এটা যিটো বুলি কৈছোঁ আমি এটা কৈছে যে 8 তাৰিখে হেনো শিৱসাগৰলৈ তেওঁ 100 মিয়া আনিব। ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ কথা ক'লে ৰজা হৈ নাযায়। যদি ইউনিছ তামুলী দম আছে নিজৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত থকা দলমুখ চাৰিল আহি দেখুৱাওক। যদি দম আছে ঘৰৰ ভিতৰত ভুকি থাকি লাভ নাই। আমিও কৈছোঁ যে অহা 8 তাৰিখে জাতীয় সংগ্ৰামী অসমে শিৱসাগৰৰ পৰা গণি 100 মিয়া খেদিম। কাৰোবাৰ দম আছে যদি আমাক ৰখি দেখুৱাওক। আৰু ইউনিছ তামুলী হৈছে এজন খিলঞ্জীয়া মুছলমান ব্যক্তি, তেওঁ হৈ কি কাৰণে নগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল, কি কাৰণে মৰিগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল? তাৰ মানে আমাৰ অসমত বা শিৱসাগৰত অসমীয়া মানুহ নাছিল নেকি? অসমীয়া যুৱক নাছিল নেকি যে কাম কৰিবৰ কাৰণে নগাঁৱৰ পৰা যে মিয়া আনিবলগীয়া হ'ল, মৰিগাঁৱৰ পৰা যে মিয়া আনিবলগীয়া হ'ল? তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ইউনিছ তামুলীৰ দৰে একাংশ মানুহে ধৰ্মটোক প্ৰাধান্য দিয়ে, জাতিটোক কেতিয়াও প্ৰাধান্য নিদিয়ে। আৰু এই ধৰণৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত হ'বলৈ দিয়া নহ'ব। এই ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাব পৰা মানুহৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত কোনো কাৰণতে কেতিয়াও আমি হ'বলৈ নিদিওঁ। মিয়া শিৱসাগৰৰ পৰা যাব লাগিব, মিয়া উজনি অসমৰ পৰা সম্পূৰ্ণভাৱে যাব লাগিব, সেইটো কথা স্পষ্ট। আৰু আমাৰ বেনাৰ ফালি কোনোবা যদি ভাবিছে আমাৰ সংগ্ৰামখনক ৰখাব পৰা হ'ব, কেতিয়াও ৰখাব পৰা নহয়। বুলি ক'লোঁ কেতিয়াও ৰখাব পৰা নহয়। আমাৰ সংগ্ৰাম চলি থাকিব। যোৱাকালি ৰাতি কিছুমান আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাত বিভিন্ন আমি বেনাৰ পোষ্টাৰ লগাইছিলোঁ অবৈধ সংযোগযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ কাৰণে আৰু কিছুমান যোৱাকালি ৰাতি ভটিয়াপাৰাত থকা আমাৰ বেনাৰখন ফালি পেলাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আজিৰ তাৰিখত আমাৰ অসমত এনে কিছুমান জাতিদ্ৰোহী দেশদ্ৰোহী মানুহ সোমাই আছে যিসকল মানুহে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। আমাৰ কথা স্পষ্ট, এই ধৰণে চোৰৰ দৰে কিছুমান লোকে আমাৰ বেনাৰ ফালিলেও আমাৰ সংগ্ৰামখনক কেতিয়াও কিন্তু বন্ধ কৰিব নোৱাৰিব। আমাৰ সংগ্ৰাম চলি থাকিবই। উজনি অসমত এটাও মিয়া কোনো কাৰণতে থাকিব নোৱাৰিব। হাজাৰ ধুমুহা আহিলেও হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া উজনি অসমত থাকিবলৈ নিদিওঁ, বহল কৰি দিয়া এইটো কথা স্পষ্ট। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে অহা কাইলৈৰ পৰা শিৱসাগৰ লগতে সমগ্ৰ উজনি অসমত 100তকৈ অধিক কিন্তু বেনাৰ লগোৱা হ'ব আৰু অহা 8 তাৰিখে শিৱসাগৰৰ পৰা গণি 100 মিয়াক কিন্তু খেদা হ'ব। কাৰোবাৰ যদি দম আছে এটা মিয়া ৰাখি দেখুৱাওক, কাৰোবাৰ যদি দম আছে এটা মিয়া কিন্তু শিৱসাগৰ ৰাখি দেখুৱাওক। এই ধৰণে চোৰৰ দৰে কিছুমানে বেনাৰ পোষ্টাৰ ফালিলে ভাল নেদেখুৱায়। যদি দম আছে মুখামুখি আহিবোলা যদি দম আছে মুখামুখি হৈ ইয়া এই ধৰণে ৰাতি চোৰৰ দৰে বেনাৰ ফলা মানে যদি সাহস আছে মুখামুখি হৈ ইয়া, যদি সাহস আছে মুখামুখি
এই ধৰণে বেনাৰ পোষ্টাৰ ফালি আমাৰ সংগ্ৰামখনক কোনেও কিন্তু ৰুদ্ধ কৰিব নোৱাৰে। আমাৰ সংগ্ৰাম চলি থাকিব, এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। আৰু দ্বিতীয়তে ইউনিছ তামুলী নামৰ এটা যিটো বুলি কৈছোঁ আমি, এটা কৈছে যে 8 তাৰিখে হেনো শিৱসাগৰলৈ তেওঁ 100 মিয়া আনিব। ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ ডাঙৰ কথা ক'লে ৰজা হৈ নাযায়। যদি ইউনিছ তামুলী দম আছে, নিজৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত থকা দলমুখ চাৰিআলি আহি দেখুৱাওক যদি দম আছে। ঘৰৰ ভিতৰত ভুকি থাকি লাভ নাই। আমিও কৈছোঁ যে অহা 8 তাৰিখে জাতীয় সংগ্ৰামী অসমে শিৱসাগৰৰ পৰা গণি গণি 100 মিয়া খেদিম, কাৰোবাৰ দম আছে যদি আমাক ৰখি দেখুৱাওক। আৰু ইউনিছ তামুলী হৈছে এজন খিলঞ্জীয়া মুছলমান ব্যক্তি, এজন খিলঞ্জীয়া মুছলমান ব্যক্তি তেওঁ হৈ কি কাৰণে নগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল, কি কাৰণে মৰিগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল? তাৰ মানে আমাৰ অসমত বা শিৱসাগৰত অসমীয়া মানুহ নাছিল নেকি? অসমীয়া যুৱক নাছিল নেকি যে কাম কৰিবৰ কাৰণে নগাঁৱৰ পৰা যে মিয়া আনিবলগীয়া হ'ল, মৰিগাঁৱৰ পৰা যে মিয়া আনিবলগীয়া হ'ল? তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ইউনিছ তামুলীৰ দৰে একাংশ মানুহে ধৰ্মটোক প্ৰাধান্য দিয়ে, জাতিটোক কেতিয়াও প্ৰাধান্য নিদিয়ে। আৰু এই ধৰণৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত হ'বলৈ দিয়া নহ'ব। এই ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাব পৰা মানুহৰ কৰ্মকাণ্ড কেতিয়াও শিৱসাগৰত কোনো কাৰণতে কেতিয়াও আমি হ'বলৈ নিদিওঁ। মিয়া শিৱসাগৰৰ পৰা যাব লাগিব, মিয়া উজনি অসমৰ পৰা সম্পূৰ্ণভাৱে যাব লাগিব, সেইটো কথা স্পষ্ট। আৰু আমাৰ বেনাৰ ফালি কোনোবা যদি ভাবিছে আমাৰ সংগ্ৰামখনক ৰখাব পৰা হ'ব, কেতিয়াও ৰখাব পৰা নহয়। বুলি ক'লোঁ কেতিয়াও ৰখাব পৰা নহয়, আমাৰ সংগ্ৰাম চলি থাকিব। যোৱাকালি ৰাতি কিছুমান আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাত বিভিন্ন আমি বেনাৰ পোষ্টাৰ লগাইছিলোঁ অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ কাৰণে। আৰু কিছুমান যোৱাকালি ৰাতি ভটিয়াপাৰাত থকা আমাৰ বেনাৰখন ফালি পেলাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আজিৰ তাৰিখত আমাৰ অসমত এনে কিছুমান জাতিদ্ৰোহী দেশদ্ৰোহী মানুহ সোমাই আছে, যিসকল মানুহে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। আমাৰ কথা স্পষ্ট, এই ধৰণে